তোমালোকৰ যেটো ৰিচেকিং অৰ্থাৎ হাই সেকেন্ডাৰী পৰীক্ষা ইতিমধ্যে ৰিজাল্ট দিলে যিসকলে ভাবি আছে যে মোৰ ৰিজাল্টটো মই লিখাত বহুত ভাল হৈছে কিন্তু ৰিজাল্টটো মোৰ ভাল হোৱা নাই মই ইমান নম্বৰ পাইছো যত মই লেটাৰ ল'ব লাগে কিন্তু মই আহিছে মাত্ৰ পাস কৰা মাৰ্কস তেনেকুৱা ছাত্ৰ-ছাত্ৰী মানে নিজৰ ওপৰত বিশ্বাস আছে যে মই ইমান মান পাব লাগে কিন্তু মোৰ নাম্বাৰটো কম হৈছে কিবা খেলিমেলি হৈছে নেকি তেনেকুৱা ছাত্ৰ-ছাত্ৰীয়ে কি কৰিব পাৰিবা তোমালোকে ৰিচেকিংৰ জৰিয়তে মানে নাম্বাৰটো বঢ়ুৱাব পাৰিবা যদি তোমালোকৰ সঁচাকে ৰিচেকিং মানে নাম্বাৰটো যদি কমিছে ঠিক আছে আৰু হেহে তোমালোকে কি কৰিবা ইয়াত আহিছা তোমালোকে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলত তোমালোকে কমে যেটো তোমালোকে ক্লিক কৰাৰ পিছত এনেকুৱা এটা ফেজ তোমালোকৰ সন্মুখত দেখা পাবা তলৰ ফালে আহিলে ইয়াত দুৱা আসাম হায়াৰ সেকেন্ডাৰী ই সাৰ্ভিস পৰ্টেল আৰু ইয়াত 2 নম্বৰ দেখা পাইছে অনলাইন পৰ্টেল ফৰ ৰিচেকিং এণ্ড স্ক্যান কপি অফ এনসাৰ স্ক্ৰিপ্ট ফৰ HS ফাইনাল ইয়াৰ এক্সাম 2025 ইয়াত তোমালোকে ক্লিক হিয়াৰত ক্লিক কৰিবা মানে সব নিউ বুলি আহিছে অৰ্থাৎ তোমালোকৰ ৰিচেকিংৰ কাৰণে পৰ্টেলটো কি হৈ গৈছে অনলাইন হেৰি এক্টিভ হৈ গৈছে তাৰ পিছত তোমালোকে ইয়াত কি চোৱা দেখা পাইছা ইয়াত লিখা আছে পৰ্ট ৰিচেকিংৰ কাৰণে তাৰ পিছত প্লিজ লগইন কৰিব লাগিব প্ৰথমতে লগইন কৰিবৰ কাৰণে ৰোল নম্বৰ এন্টাৰ নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ বাকিখিনি তোমালোকে নিজে খুলিবা চেষ্টা কৰিব পাৰিবা যদি তোমালোকে নোৱাৰা তেতিয়া হলে তোমালোকৰ কোনো যদি ব্যক্তি আছে পাৰা বা তোমালোকে কম্পিউটাৰ দোকানতো কৰিব পাৰিবা কম্পিউটাৰ দোকানত যাই কেনে কৰিলো তোমালোকৰ ভাল হ'ব তেতিয়া ইমান প্ৰবলেম নাই তোমালোকে যদি ইমান টেকনিক্যালি ইমান নাজানা সো তেওঁলোকে কৰি দিব আৰু তোমালোকে পেমেন্টটো গম পাইছে যে 500 টকাকে পাৰ সাবজেক্টত আগৰ পৰা কোৱা আছে তথাপিতো মই দেখাই দিছো এইখন ঠিক আছে এইখনত লিখা আছে আটাইখিনি চোৱা 500 is per subject আৰু তোমালোকে ৰিজাল্টটো কিহৰ জৰিয়তে পাবা বুলি কোৱা আছে ইমেইলৰ জৰিয়তে পাবা আৰু ইয়াত 30 দিনৰ ভিতৰত তোমালোকৰ ৰিজাল্ট দি দিব ইতিমধ্যে মই এইখন তোমালোকৰ আলোচনা কৰিছো ছাত্ৰ-ছাত্ৰীসকল গতিকে তোমালোকে কি কৰা সোনকালে ৰিচেকিংটো কৰি দিয়া আৰু ৰিচেকিং ইয়াত লিখাই আছে তোমালোকে ইয়াত চোৱা ক্যান্ডিডেট হ্যাজ টু এপ্লাই উইদিন 15 ডেজ অৰ্থাৎ 15 দিনৰ ভিতৰত তোমালোকে এপ্লাইটো কৰিব লাগিব যেহেতু কাইলৈ লিংক এক্টিভ হৈছে কাইলৈ মই বিশেষ ব্যস্ততা থাকিব লগা হৈছিল ইয়াতে মানে আমাৰ চেনেলৰ জৰিয়তে বা আমাৰ কোচিংৰ জৰিয়তে প্ৰগ্ৰাম পতাৰ কাৰণে সো হেহে মই কালি ভিডিওটো দিব নোৱাৰিলো হেহে আজি দিছো একো কথা নাই আৰু মাত্ৰ 14-13 দিন তোমালোকৰ বাকি আছে সোনকালে এপ্লাইটো কৰি লবা ঠিক আছে বাই